নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেইলটো চাই গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তো বন্ধুসকল, আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যোৱা 2023 যি HTLT ৱৰ্কমেন পাৰ্মিট এই বিভিন্ন পাৰ্টসমূহৰ আপোনালোকে এক্সাম দিছিলে। তো আপোনালোকক এই ৰিজাল্টসমূহ দিবৰ কাৰণে মই বহু অপেক্ষাৰ অন্তত আপোনালোকে আশা কৰি বাট চাই আছিলে আৰু মই খবৰটো দিব পাই অত্যন্ত সুখী হৈছোঁ বুলি ভাবোঁ। তো বন্ধুসকল, আপোনালোকে কেনেকৈ এই ৰিজাল্টটো আপোনালোকে ডাউনলোড কৰিব বা কেতিয়া ৰিজাল্টটো দিলে গোটেইখিনি ক'ত পাব আপোনালোকে ৱেবছাইট বা লিংক সকলোখিনি দিম। তো তাৰ আগতে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে নিশ্চয়কৈ জনাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ ভাল কমেণ্ট কৰিব যাতে মই উৎসাহিত হওঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ আহিছে তেখেতলোকক ক'ব বিচাৰিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনৰ বাবে আপোনালোকে বেল আইকনটো প্ৰেছ কৰিব। তো মই দিয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই যাব। তো ঠিক আছে, এইখিনি থাকিব। তো লগত মই এইখিনি কথা ক'ব বিচাৰিছোঁ, ৰিজাল্টটো দিছে আপোনালোকক যোৱা পৰহি। তো আপোনালোকৰ যিসকল ITI ট্ৰেডাৰ্ছসকল আছে বা ইলেক্ট্ৰিচিয়ানসকল আছে বা যিসকলে ইলেক্ট্ৰিকেলৰ কাম কৰে তেখেতলোকৰ কাৰণে সুখবৰ, কংগ্ৰেচুলেশ্যন। আৰু যিসকলক পাছ কৰিছে আপোনালোকে গৈ চেক আউট কৰিব। আপোনালোকে এই ৰিজাল্টটো পাব CEI.assam.gov.in গৈ চাৰ্চ কৰিব আপোনালোকে। আকৌ কৈছোঁ CEI.assam.gov.in আপোনালোকে গৈ চাৰ্চ কৰি চাব। তাত গৈ যিটো ডাঙৰকৈ ৰিজাল্ট বুলি লিখা থাকিব তাৰ তলত ক্লিক কৰিব, ডাউনলোড ৰিজাল্ট বুলি থাকিব। আৰু তাৰপিছতে আপোনালোকে যাব, দুইটা পাৰ্ট আছে। সোঁফালৰ পাৰ্টটোত চাব আপোনালোকে HTLT য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। তাত আপোনালোকে গোটেই লিষ্টখিনি পাই যাব, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, শিলচৰ, গুৱাহাটী। তো আপোনালোকে গোটেইকেইটা চেণ্টাৰ যোনটো চেণ্টাৰত এপ্লাই কৰিছিলে সেইমতে আপোনালোকে গৈ, যদি ডিব্ৰুগড়ত এপ্লাই কৰিছে ডিব্ৰুগড়ৰ যিটো ৰিজাল্ট থাকিব তাত ডাউনলোড কৰিব আৰু আপোনালোকৰ গোটেই লিষ্ট থাকিব। লিষ্টত গৈ আপোনালোকে নিজৰ নামটো চাব পাৰিব। আৰু যিসকলে ধৰি লওক যোৰহাট, তেজপুৰ, শিলচৰ আৰু গুৱাহাটী সেই একেদৰে আপোনালোকে গৈ চাব পাৰিব। তাত মই লিংকটো দি দিম মোৰ, আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। যি ডেছক্ৰিপশ্যন থাকিব তাতে গৈ চেক কৰিব, তাত লিংকটো মই দি দিম। আপোনালোকে তাত গৈ এই লিংকটো কপি কৰি আপোনালোকে চাৰ্চ কৰিব, গুগলত পাই যাব আৰু আপোনালোকে ডেস্কটপ মডত কৰি ল'ব। ইমানখিনি জনালোঁ। আৰু বন্ধুসকল, কেইবাজন ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট কৰিছিলে যে মাইনিঙৰ এক্সাম কেতিয়া হ'ব, তেখেতলোকৰ বাবে মই এই ইনফৰমেশ্যনটো বন্ধুসকল এতিয়ালৈকে কোনো ইনফৰমেশ্যন মই আপোনালোকক দিব পৰা নাই, ক্ষমা কৰিব। কিয়নো এইটো একো ইনফৰমেশ্যন বা ন'টিফিকেশ্যন ওলোৱা নাই। যদি ন'টিফিকেশ্যন ওলায় তেনেহ'লে মই নিশ্চয়কৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, শেষত আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে এণ্ডৰ্ছমেণ্ট কৰিবলৈ এতিয়া নতুন নিয়ম আহি পৰিছে, অনলাইনত এণ্ডৰ্ছমেণ্ট হ'ব। এণ্ডৰ্ছমেণ্ট মানে কি আপোনালোকক বুজাব বিচাৰিছোঁ। এণ্ডৰ্ছমেণ্টটো হ'ল, যিসকলে নাজানে তেখেতলোকক কৈছোঁ মই, আৰু যিসকল জানে তেখেতলোকে বাৰু ক'ব নালাগে তেওঁলোকক। আপোনালোকে গৈ যিটো লাইচেঞ্চখন আপোনালোকে পাব, বৰ্তমান পাছে কৰিছে, আপুনি ৰিজাল্টটো পাইছে। তো আপোনালোকে তাত এখন লাৰ্ণাৰ হিচাপত দিব 1 বছৰৰ কাৰণে। যেতিয়া সেইটো ৰিনিউ কৰি ভেলিডিটি শেষ হ'ব, 1 ইয়াৰৰ কাৰণে দিয়ে, সেইটো যেতিয়া ইনভেলিড হৈ যাব তেতিয়া আপোনালোক আকৌ ৰিনিউ কৰিব লাগিব 1 বছৰ পিছত। আৰু সেই ৰিনিউ কৰিবলৈ গৈ তেতিয়া আপোনালোকে এটা বুকলেট বনাই দিব, বা আপুনি নেক্সটত আৰু পাৰ্ট আপুনি পাছ কৰি গৈ থাকিব, এক্সাম দি থাকিব, তেতিয়া আপোনাৰ পাৰ্টসমূহ সেই তাত উঠি গৈ থাকিব। তাত এটা বুকলেট দিব, বুক টাইপৰ, গেছৰ বুকৰ নিচিনা আপোনাক বুক এখন দিব। সেই বুকখনত আপোনাৰ প্ৰত্যেকটা পাৰ্টৰ বিপৰীতে ষ্টাম্প কৰি দিব আৰু আপুনি যিটো কোৱালিফাইড হ'ব বা আপুনি অথৰাইজ হ'ব এইটো আপোনাক দিয়া যাব। তো সেই মতে আপোনালোকে কৰিব লাগিব। আৰু বৰ্তমান এতিয়া অনলাইনত হ'বলগীয়া হ'ব পাৰে
গতিকে আপোনালোকক মই ছাইটটো নিশ্চয়কৈ জনাম, যোনটো ছাইটত আপোনালোকে গৈ ডকুমেণ্টসমূহ আপডেট যদি কৰি দিয়ে তেতিয়া এণ্ডৰ্ছমেণ্টটো হৈ যাব। কিন্তু আপোনালোকৰ যিটো বুকলেট থাকিব সেইটো আপুনি গৈ নিজৰ চেণ্টাৰত গৈ ইলেক্ট্ৰিকেল লাইচেঞ্চ বৰ্ডৰ যি চেণ্টাৰ আছে য'ত এক্সাম দিছে তাত গৈ আপুনি খবৰ কৰিব লাগিব কেনেকৈ লাভ কৰিব। তো বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে বহুখিনি লাভান্বিত হ'ল আৰু বহুত অপেক্ষাৰ অন্তত আপোনালোকে এই ৰিজাল্টটো পালে। আশা কৰিছোঁ আপোনালোকে ভালেই পাইছে। ইয়াতে আৰু এটা কথা, আপোনালোকে এতিয়া বৰ্তমান লাইচেঞ্চৰ ৰিজাল্টটোহে পাব, কিন্তু আপোনালোকে লাইচেঞ্চ হাতত কেনেকৈ পাব এই ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকক নেক্সট এটা ভিডিঅ' দি আছোঁ। আপোনালোকে গৈ ডাউনলোড কৰাৰ পিছতে আপোনালোকে আকৌ লাইচেঞ্চখন পাবৰ কাৰণে আপোনালোকে এণ্ডৰ্ছমেণ্ট কৰিব লাগিব। এণ্ডৰ্ছমেণ্ট মানে কি, আপোনালোকে কেনেকৈ লাভ কৰিব লাইচেঞ্চখন নিজৰ হাতলৈ কেনেকৈ পাব। আৰু ইয়াৰ উপৰিও মই আপোনালোকক কেইটামান ভিডিঅ' দি থৈছোঁ, আপোনালোকে কেনেকৈ এণ্ডৰ্ছমেণ্ট কৰিব সেই ভিডিঅ'সমূহ গৈ আপোনালোকে চাব পাৰিব। মোৰ আই বটনৰ লিংকত দিয়া আছে, আপোনালোকে গৈ চেক আউট কৰিব। তো বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি বহুখিনি তথ্য পাবলৈ সক্ষম হ'ল বুলি মই ভাবিছোঁ। যদি আপোনালোকে মোৰ ফেচবুকত ফ'ল' কৰিব বিচাৰে তেনেহ'লে HD ইলেক্ট্ৰটেক আপোনালোকে ফেচবুকত গৈও ফ'ল' কৰিব পাৰিব, পেজটো তাতে আছে। আৰু যদি আপোনালোকে কিবা মোক সুধিবলগীয়া থাকে তেনেহ'লে নিশ্চয়কৈ মোক গৈ ইনবক্সত মেছেজ যোগে জানিবলগীয়াখিনি জানিব পাৰিব, মই আপোনালোকক নিশ্চয়কৈ সহায় কৰিম। তো বন্ধুসকল, এয়াই কৈছোঁ, কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ জনাই যাব। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু ভাল ভাল কমেণ্ট কৰিব, পজিটিভ কমেণ্ট, যাতে মই আপোনালোকৰ বাবে আৰু ভাল ভাল ভিডিঅ'সমূহ আনিব পাৰোঁ। এই কৈ মোৰ আজিৰ ভিডিঅ'টো সামৰিছোঁ। তো আজিলৈ বিদায় দিয়ক, লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।